মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ 8 নং অধ্যায়ৰ এটি অংশ এই অংশটিত আমি কি শিকিবলৈ পাম আহাচোন আমি চাই যাওঁ ইয়াতে চোৱাচোন ইয়াতে আমাক প্ৰথমে কৈছে পুতলাৰ খেলা ইয়াত আমি পুতলাৰ খেল খেলিম এতিয়া পুতলাৰ আমি কি খেল খেলিম আমি যেতিয়া পঢ়িম তেতিয়াহে গম পাম নহয় নে ইয়াতে কি লিখা হৈ আছে মই পঢ়িছো তোমালোকে শুনি যোৱা কোনো এটা বন্ধৰ দিনত জেৰিমাই তাইৰ বন্ধু ৰমেন আৰু পপিৰ লগত সিহঁতৰ পুতলাটোৰ বাবে চোলা এটা চিলাবলৈ পেহিয়েকৰ ওচৰলৈ গ'ল স্কুল বন্ধ থকা বাবে এদিন জেৰিমাই তাইৰ বন্ধু ৰমেন আৰু পপিৰ লগত তাইৰ পুতলাটোৰ কাৰণে এটা চোলা চিলাবলৈ পেহিয়েকৰ ওচৰলৈ গ'ল তাৰ পিছত চোৱা সিহঁতে যেতিয়া পেহিয়েকৰ ওচৰ গৈ পালে জেৰিমাই পেহিয়েকক কি কৈছে চোৱাচোন জেৰিমাই পেহিয়েকক কৈছে পেহি চোৱাচোন আমাৰ পুতলাটোৰ চোলাটো ফাটিছে পেহিয়েকৰ ওচৰলৈ গৈ জেৰিমাই ক'লে যে সিহঁতৰ পুতলাৰ চোলাটো ফাটিছে তাৰ পাছত পপিয়ে কৈছে নতুন এটা চিলাই দিবানে পেহি তেতিয়া পপিয়ে কৈছে আমাক নতুন চোলা এটা চিলাই দিবানে পেহি তেতিয়া পেহিয়েকে কৈছে হ'ব বাৰু ৰমেন চোলাটোৰ জোখটো কোৱাচোন তেতিয়া পেহিয়েকে ৰমেনক সুধিছে হ'ব বাৰু মই চিলাই দিম ৰমেন তুমি পুতলাৰ চোলাটোৰ জোখটো মোক কোৱা তেতিয়া ৰমেনে কৈছে 6 আঙুল দীঘল ৰমেনে পুতলাৰ চোলাটোৰ দিশ 6 আঙুল দীঘল বুলি ক'লে তাৰ পাছত জেৰিমাই কৈছে নহয় 5 আঙুল জেৰিমাই কৈছে নহয় 5 আঙুলহে হ'ব আৰু পপিয়ে কৈছে নহয় 4 আঙুল আৰু পপিৰ মতে চোলাটোৰ দিশ বা চোলাটোৰ জোখ 4 আঙুল তেতিয়া পেহিয়েকে কৈছে কিন্তু চোলাটো চিলাবলৈ মোক এটা সঠিক জোখ লাগিব তেতিয়া পেহিয়েকে কৈছে তোমালোকটো তিনিওজনে মোক বেলেগ বেলেগ জোখ ক'লা যদি মই পুতলাটোৰ কাৰণে চোলা চিলাও তেনেহলে মোক এটা সঠিক জোখ তোমালোকে ক'ব লাগিব তাৰ পাছত পেহিয়েকে সিহঁতক জোখ ল'বলৈ পেন্সিল এডাল দিলে তাৰ পাছত পেহিয়েকে সিহঁতক পুতলাৰ চোলাটোৰ জোখ ল'বলৈ এডাল পেন্সিল দিলে এতিয়া কিয় পেন্সিল দিলে বাৰু তোমালোকে ধৰিব পাৰিছানে যেতিয়া সিহঁতে প্ৰত্যেকজনে বেলেগ বেলেগ হিচাপ কৈছিল নহয়নে এজনে কি কৈছিলে ৰমেনে কৈছিলে 6 আঙুল দীঘল জেৰিমাই 5 আঙুল দীঘল কৈছিলে আৰু পপিয়ে কৈছে 4 আঙুল তাৰ মানে তেওঁলোক তিনিওজনৰ হাতৰ আঙুলিবোৰৰ জোখ একে নহয় এতিয়া চোলাটো চিলাবৰ বাবে যেহেতু এটা সঠিক জোখ লাগিব সেইবাবে পেহিয়েকে সিহঁতক পেন্সিলডাল দিলে তেতিয়া পেন্সিলডালেৰে যেতিয়া জোখ ল'ব এটা সঠিক জোখ পাব বুজিব পাৰিছানে এইখিনি ইয়াৰ পাছত চোৱা কি আছে ইয়াত এবাৰ কৈছে হাতী দুটা সমান গতিত আগবাঢ়িলে যিটো হাতীয়ে প্ৰথমতে কলগছজোপাৰ ওচৰ পাব সেইটোত ফেৰ কৰো আহা ইয়াতে তোমালোকে চোৱাচোন দুটা হাতী আছে নহয়নে আৰু ইয়াতে কি আছে এডাল কলগছ আছে এতিয়া এই হাতী দুটা যদি সমান গতিত গৈ থাকে কোনটো হাতীয়ে আগে কলগছজোপা পাব কোৱাচোন বাৰু ইয়াতে চোৱাচোন এই হাতীটোতো সিধা বাটটোৰে যাব নহয়নে আৰু দ্বিতীয় হাতীটো অলপ গৈ অকুৱা পকুৱা বাট এটাৰে যাব লাগিব গতিকে কোনটো হাতীয়ে আগে কলগছজোপা পাব তোমালোকে ধৰিব পাৰিছা নিশ্চয় নহয় জানো 1 নম্বৰ হাতীটোৱে এই সিধা বাটটোৰে গৈ প্ৰথমে কলগছজোপা পাব ইয়াৰ পাছত চোৱাচোন কি আছে এইবাৰ আমাক ইয়াত দিছে সংযোগী শিকলিৰ সহায়ত জুখি চাও আহা এতিয়া আমি সংযোগী শিকলিবোৰৰ সহায়ত জুখি চাম ইয়াতে চোৱাচোন এইডাল কিহৰ ছবি এইডাল হ'ল ৰবৰৰ ছবি আৰু ৰবৰৰ টুকুৰাত
সংযোগী শিকলি কেইটা আছে দুটা আছে তাৰ মানে তোমালোকে যে ব্যৱহাৰ কৰা ৰবৰৰ টুকুৰাবোৰ ইয়াতেও তেনে ধৰণৰ এটা ৰবৰৰ টুকুৰা দিয়া হৈ আছে আৰু সেই ৰবৰৰ টুকুৰাটো দুই সংযোগী শিকলিৰ সমান দীঘল তাৰ পিছত এতিয়া তোমালোকে চোৱা এই পেন্সিলডাল যে আছে পেন্সিলডাল কিমান সংযোগী শিকলিৰ সমান দীঘল হ'ব চোৱাচোন ইয়াতে সংযোগী শিকলি কিমান আছে 1 2 3 4 5 6 7 8 9 10 তাৰ মানে পেন্সিলডাল 10 সংযোগী শিকলিৰ সমান দীঘল তাৰ পিছত চোৱাচোন কি আছে ইয়াত কৈছে টেবুলখনত সংযোগী শিকলি কিমান আছে আমি ইয়াতে জুখিম কিমান আছে ইয়াতে সংযোগী শিকলি চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 তাৰ মানে এই টেবুলখন 12 সংযোগী শিকলিৰ সমান দীঘল ইয়াৰ পিছত চোৱা এইবাৰ ইয়াত কোৱা হৈ আছে সংযোগী ঘনক ব্যৱহাৰ কৰি কোনটো কিমান ওখ চাওঁ আহা প্ৰথমে এইটো আমি কিহৰ ছবি দেখিছো গিলাসৰ ছবি আৰু গিলাসত কেইটা সংযোগী ঘনকৰ সমান গিলাসটো 1 2 3 তিনিটা সংযোগী ঘনকৰ সমান ওখ তাৰ পাছত এইটো কাপৰ ছবি কাপটো কেইটা সংযোগী ঘনকৰ সমান ওখ 1 2 কাপটো দুটা সংযোগী ঘনকৰ সমান ওখ তাৰ পাছত এইটো হ'ল পানীৰ বটল এই বটলটো চোৱাচোন কিমানটা সংযোগী ঘনকৰ সমান ওখ 1 2 3 4 5 তাৰ মানে বটলটো 5টা সংযোগী ঘনকৰ সমান ওখ ইয়াৰ পিছত চোৱা কি আছে এইবাৰ ইয়াত সুধিছে কোনটো আটাইতকৈ চাপৰ ইয়াতে আটাইতকৈ চাপৰ কোনটো কাপ গতিকে আমি ইয়াত লিখিলো কাপ কাপ আটাইতকৈ চাপৰটো হ'ল কাপ তাৰ পাছত কোনটো আটাইতকৈ ওখ বটল গতিকে এইবাৰ আমি ইয়াতে লিখিম ল বটল আটাইতকৈ ওখ ইয়াৰ পিছত চোৱা কি আছে এইবাৰ ইয়াত কি দিয়া হৈ আছে চোৱাচোন তোমালোকে ইয়াতে কৈছে ফাকুৱাত পানী খেলিবলৈ টিকু আৰু নিকুৱে পানীৰ ৰং প্ৰস্তুত কৰিছে ফাকুৱাত তোমালোকেও পানীৰ ৰঙেৰে খেলা নহয় এতিয়া ফাকুৱাত টিকু আৰু নিকুৱে খেলিবৰ বাবে পানীৰ ৰং প্ৰস্তুত কৰিছে তেওঁলোকে কি কথা পাতিছে চোৱা টিকুৱে কৈছে বলা আমি এতিয়া গিলাসেৰে পানীখিনি বটলত ভৰাও টিকুৱে কৈছে আমাৰটো পানীৰ ৰং প্ৰস্তুত কৰা হৈ গ'ল বলা এতিয়া আমি গিলাসেৰে বটলত পানীখিনি ভৰাম তাৰ পাছত টিকুৱে বটলত পানীখিনি ভৰোৱা আৰম্ভ কৰিছে টিকুৱে কৈছে মোৰ বটলটো ভৰিবলৈ 3 গিলাস পানী লাগিছে তোমাৰ টিকুৱে নিকুক সুধিছে মোৰ বটলটো ভৰিবৰ বাবে মোক 3 গিলাস পানী লাগিছে তোমাক কিমান পানী লাগিছে তেতিয়া নিকুৱে কৈছে মোৰ গিলাসটোৰে বটলটো ভৰিবলৈ 4 গিলাস পানী লাগে তেতিয়া নিকুৱে কৈছে মোৰ বটলটো ভৰিবৰ বাবে 4 গিলাস পানী লাগে মোৰ বটলটোত বেছি পানী ধৰে মোৰ বটলটো ভৰিবৰ কাৰণে 4 গিলাস লাগিছে নহয় গতিকে মোৰ বটলটোত বেছি পানী ধৰে এই বুলি নিকুৱে টিকুক ক'লে তাৰ পাছত চোৱা টিকুৱে কি কৈছে টিকুৱে কৈছে আহাচোন এইবাৰ আমি দুয়ো একেটা গিলাস ব্যৱহাৰ কৰি জুখি চাওঁ প্ৰথমে দুয়োজনে বেলেগ বেলেগ গিলাস ব্যৱহাৰ কৰিছিল আৰু যেতিয়া এজনৰ বটলটো ভৰিবলৈ 3 গিলাস পানী লাগিল আৰু এজনৰ 4 গিলাস সেইবাবে টিকুৱে কৈছে আমি এটা কাম কৰো দিয়া এইবাৰ আমি একেটা গিলাস ব্যৱহাৰ কৰি বটলটোত পানী ভৰাও তাৰ পাছত আমি জুখি চাম কিমান প্ৰয়োজন হ'ল তেতিয়া টিকুৱে গিলাসেৰে বটলটোত পানী ভৰাব ধৰিলে আৰু ক'লে
মোৰ বটলটো ভৰিবলৈ এইবাৰো 3 গিলাচ পানী লাগিছে টিকুৱে কৈছে যে মোৰ বটলটো ভৰিবলৈও এইবাৰ 3 গিলাচ পানীয়ে লাগিছে তেতিয়া নিকুৱে কৈছে কিন্তু এইবাৰ মোৰ বটলটো ভৰিবলৈ 3 গিলাচ পানীহে লাগিল তেতিয়া নিকুৱে কৈছে মোৰ বটলটো ভৰিবলৈ কিন্তু এইবাৰ 3 গিলাচ পানীহে লাগিল প্ৰথমতে টিকুৰ গিলাচটোৰে বটলটো যেতিয়া ভৰাইছিলে তেতিয়া টিকুক পানী লাগিছিলে 4 গিলাচ আৰু নিকুৱে লৈ থকা গিলাচটোৰে বটলটো ভৰাবলৈ পানী লাগিছিল 4 গিলাচ তাৰ পাছত যেতিয়া দুয়োজনে একেটা গিলাচেৰে বটলত পানী ভৰালে তেতিয়া দুয়োকে 4 গিলাচ পানীৰ সলনি 3 গিলাচ পানীৰে দুয়ো নিজৰ বটলটো ভৰাব পাৰিলে নহয়নে ইয়াত এবাৰ চোৱাচোন আমাক কি কৈছে ইয়াতে আমাক সুধিছে সৰু গিলাচটো ব্যৱহাৰ কৰিলে টিকু আৰু নিকুৰ বটলটো ভৰিবলৈ কেই গিলাচ পানী লাগিব এতিয়া যদি সৰু গিলাচটোৰে বটলত পানী ভৰালে হয় তেতিয়া বটলটো ভৰিবলৈ 4 গিলাচ পানী লাগিলে হয় নহয়নে এইবাৰ চোৱা ইয়াতে কি আছে ইয়াতে আমাক কৈছে আলোচনা কৰো আহা আমি যিখিনি শিকিলো তাৰ পৰা এতিয়া আমি আলোচনা কৰিম কি আলোচনা কৰিম তোমালোকে চোৱা প্ৰথমতে সুধিছে টিকুৰ বটলটো ভৰিবলৈ কিমান গিলাচ পানী লাগিল টিকুৱে যেতিয়া বটলটোত পানী ভৰাইছিলে প্ৰথমে তেতিয়া কেই গিলাচ পানী লাগিছিলে 3 গিলাচ তাৰ পাছত নিকুৰ বটলটো ভৰিবলৈ কেই গিলাচ পানী লাগিছিল 4 গিলাচ প্ৰথমতে টিকুৰ বটলটো ভৰিবলৈ 3 গিলাচ আৰু নিকুৰ বটলটো ভৰিবলৈ 4 গিলাচ তাৰ পাছত কি আছে চোৱা এইবাৰ সুধিছে টিকুৱে প্ৰথমে ব্যৱহাৰ কৰা গিলাচটোৰে নিকুৰ বটলটো ভৰিবলৈ কিমান গিলাচ পানী লাগিল টিকুৱে প্ৰথমে যিটো গিলাচ ব্যৱহাৰ কৰিছিলে সেই গিলাচটোৰে যেতিয়া নিকুৱে তাইৰ বটলত পানী ভৰালে কেই গিলাচ পানী লাগিল 3 গিলাচ দুয়োৰে বটল দুটা সমান নে এতিয়া কোৱাচোন তোমালোকে দুয়োৰে বটল দুটা সমান হয় না নহয় বাৰু দুয়োৰে বটল দুটা সমান হয় চোৱাচোন কেনেদৰে যেতিয়া হিহত দুয়োজনে একেই জোখৰ গিলাচেৰে বটলত পানী ভৰালে তেতিয়া দুয়োকে সমান জোখৰ পানী লাগিল তাৰ মানে 3 গিলাচকৈ পানী লাগিল গতিকে দুয়োটাৰে বটল দুটা সমান হয় এখিনিলৈ বুজিব পাৰিছা নহয় চোৱাচোন ইয়াৰ পিছত কি আছে ইয়াতে সুধিছে প্ৰথমটো তোমাৰ পানীৰ বটলটো ভৰিবলৈ কেই গিলাচ পানী লাগিব এতিয়া তোমালোকে আজি বিদ্যালয়ৰ পৰা যেতিয়া ঘৰলৈ যাবা তাৰ পাছত তোমালোকে গিলাচ এটা লৈ তোমালোকৰ যিটো বটলত পানী আনা বিদ্যালয়লৈ সেই বটলটোত কেই গিলাচ পানী লাগে তোমালোকে চাবা তাৰ পাছত সুধিছে তুমি গা ধুবলৈ ব্যৱহাৰ কৰা বালতিটো ভৰিবলৈ কিমান মগ পানী লাগিব আকৌ তেনেদৰে তোমালোকে গা ধোৱাৰ সময়ত বালতিটোত কেই মগ পানী লাগে তোমালোকে চিন্তা কৰিবা তুমি দিনটোত কেই গিলাচ পানী খোৱা এতিয়া তোমালোকে ইজনে আনজনৰ লগত আলোচনা কৰা তোমালোকে এদিনত কেই গিলাচ পানী খোৱা এইখিনিলৈ বুজি পালা নহয় সকলোৱে আজিলৈ মই আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ ধন্যবাদ